জন্ম বাৰু ক'ৰ পৰা হৈছিল প্ৰথম কথা। এবাৰ দ্বিতীয় কথা হ'ল এই শিমলু গছজোপা কিহৰ বাবে বা কি কাৰণে এই কাঁইটেৰে আৱৰি থাকে, এইটো হৈছে দ্বিতীয় কথা। এবাৰ তৃতীয় কথা হ'ল যে আপোনালোকে গম পায় আমাৰ যিটো শিমলু গছৰ ফুল আছে সেই ফুলটো দেখিবলৈ ইমান ধুনীয়া নহয়নে? ইমান ধুনীয়া এটা ৰঙা ফুল, কিন্তু ইমান ধুনীয়া এটা ৰঙা ফুল কিয় বাৰু একো দেৱকাৰ্যত ব্যৱহাৰ নহয়? আপোনালোকে গম পাব এই শিমলু গছৰ ফুলটো একো দেৱকাৰ্যত নালাগে। গতিকে এই নামটিৰ জৰিয়তে আপোনালোকে গোটেইখিনি কথা ভালদৰে গম পাব। লগতে আশা কৰিছোঁ আপোনাৰ নামটি অতি মনোযোগেৰে শুনিব। কৃষ্ণ কৃষ্ণ। অ একদিনা এই প্ৰভাততে সবে মিলি ও নানা শাস্ত্র ও করে আলো একলগ হৈ সেই নানা শাস্ত্ৰৰ কথা আলোচনা কৰি আছিল। তেতিয়া সৌনক মুনিয়ে সুতমণিক প্ৰশ্ন কৰিছিল, অ সৌনকে সুধিলা কথা অ সুতমণি পচা কথা জানে গুৰুদেৱ? ও এই ব্ৰহ্মাণ্ডত ও দেখো অনেক ফুল, কিন্তু গুৰুদেৱ ও কি কারণে ও শিমলু ফুল একো দেৱকাৰ্যত ও ব্যৱহাৰ